জবুৰ শৰীফৰ পৰা আজি প্ৰভুৰ বচন লৈ আহিলোঁ দাউদ আলাইহিছসালামে লিখা কিতাপ 103 চেপ্টাৰৰ 1 আয়াতৰ পৰা। হে মোৰ মন জিহুৱাক ধন্যবাদ কৰা, তেওঁ পবিত্ৰ নামক। হে মোৰ মন তেওঁৰ পবিত্ৰ নামক ধন্যবাদ কৰা। অৰ্থাৎ খোদা অতি পবিত্ৰ হয়, তেখেতক আমি ধন্যবাদ কৰি থাকিব লাগে। যিজনাই তোমাৰ সকলো অপৰাধ ক্ষমা কৰে, তোমাৰ সকলো ৰোগ সুস্থ কৰে, যিজনাই বিনাশকৰ পৰা তোমাৰ প্ৰাণ মুক্ত কৰে, যিজনাই নানা প্ৰকাৰ দয়া আৰু কৰুণাৰ মুকুটেৰে তোমাক বিভূষিত কৰে, যিজনাই কুৰৰ পক্ষীৰ দৰে তোমাৰ যৌৱনকাল নতুন হ'ব পৰাকৈ তোমাক তোমাৰ মুখত উত্তম বস্তুৰে তৃপ্ত কৰে। হে মোৰ মন সেই জিহুৱাক ধন্যবাদ কৰা। হে মোৰ মন জিহুৱাক ধন্যবাদ কৰা আৰু তেওঁৰ সকলো উপকাৰ নেপাহৰিবা। জিহুৱাই ধৰ্ম কাৰ্য সিদ্ধ কৰে আৰু উপদ্ৰৱ পোৱাবিলাকৰ নিমিত্তে বিচাৰ নিষ্পত্তি কৰে। উপদ্ৰৱ আহিব পাৰে, আমি ধাৰ্মিকতাত থাকিলে বিচাৰো নিষ্পত্তি হ'ব। বন্ধুসকল শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় মাসি।